নমস্কাৰ বন্ধুসকল, মোৰ সৃষ্টি মাৰ্চেল আৰ্ট ইউটিউব চেনেললৈ মই সকলোকে স্বাগতম জনাইছোঁ। মই আছোঁ বৰ্তমান ডিব্ৰুগড়ৰ মৰাণ টাউনৰ অলপ ভিতৰ চাইডে আছোঁ। আপোনালোকক এটা সমগ্ৰ দৃশ্য দেখুৱাই দিছোঁ। এইটো ৰাস্তা বনাইছে, 5 কিলোমিটাৰ এটা দীঘল ৰাস্তা বনাইছে। এইটো ৰাস্তা যুদ্ধৰ সময়ত এয়াৰফ'ৰ্চে ইয়াত বায়ু সেনা যিবিলাক মানে বিমান, সেইবিলাক বিমান ইয়াত অৱতৰণ কৰিবৰ কাৰণে ইয়াত বনাইছে। কিমান যথেষ্ট বহল পথ এইফালে, এইটো গোটেইটো সেই অলপ আঁতৰৰ পৰা বিমানটো তাৰ পৰা আহিব, এনেকৈ আহি ইয়াৰ পৰা আহি এই তাত বস্তুটো বিমানখিনি তাত খুব সম্ভৱ তাত চাগে বিমানখিনি এনেকৈ লাইন কৰি ৰাখিবৰ কাৰণে সেইখিনি বনাইছে। ৰাস্তাটো চব কিমান বহল, কিমান সুন্দৰকৈ বনাইছে চব ৰাস্তাটো কিমান সুন্দৰকৈ বনাইছে, কিমান ধুনীয়াকৈ বনাইছে বস্তুটো। এইটো ইমান ষ্ট্ৰংকৈ বনাইছে যাতে যুদ্ধৰ সময়ত যিকোনো পৰিস্থিতিত ভাৰতৰ বায়ু ইয়াত ইমান অৱতৰণ কৰিব পাৰে। আৰু ইয়াৰ কিনাৰ চব বেৰিকেড দি দিছে, যিহেতু ইয়াৰ ভিতৰত গৰু ছাগলী আহিব নোৱাৰে। ইয়াৰ ছাগলী কেইটা আছে, কিন্তু ৰাস্তাটো কমপ্লিট হোৱাকৈ নাই কাৰণে ছাগলী দুই এটা সোমাইছে, কমপ্লিট হোৱাকৈ নাই, বনাই আছেগৈ। ছাইডবিলাক বেৰিকেড মাৰি থৈ থৈছে, এইবিলাক বেৰিকেড মাৰি থৈছে, চব এইবিলাক বেৰিকেড দি থৈছে। গতিকে খুব সুন্দৰকৈ বনাইছে, ৰাস্তাটো খুবেই ভাল। 5 কিলোমিটাৰ দীঘল 6 লেন বনাইছে, 6 লেনযুক্ত, যিহেতু ইয়াত গাড়ীও আহিব পাৰে আৰু যুদ্ধৰ সময়ত যাতে বায়ু সেনা ইয়াত বিমান অৱতৰণ কৰিব পাৰে। বিমানবিলাক যথেষ্ট গধুৰ বিমান বোমা বাৰুদ লৈ আহিব। আকৌ অকণমান আগলৈ গৈ দেখুৱাব। এইটো চাইডত 3 লেন, এইটো চাইডত 3 লেন। ইয়াত খুব সম্ভৱ থাকে এইটো ইয়াত বিমান অৱতৰণ কৰিবৰ কাৰণে বনাইছে। খুবেই ধুনীয়া, খুবেই বহুত পৰিস্থিতি চব চাৰিও কিনাৰে এইবিলাক বেৰিকেড দি দিছে, যিহেতু ইয়াৰ ভিতৰত গৰু ছাগলী কোনো প্ৰৱেশ কৰিব নোৱাৰে। ইয়াৰ ভিতৰত অকল গাড়ী আৰু যুদ্ধৰ সময়ত যেতিয়া বিমানবিলাক ইয়াত মানে অৱতৰণ কৰিব, সেইটো কাৰণে ইয়াত এইখন বনাইছে। খুব ভাল লাগিছে, খুব ধুনীয়া বনাইছে। যিহেতু এইবিলাক পিলাৰ মাৰি থৈছে, ইয়াত গাড়ী ৰখাব পৰা সম্ভৱ, ইয়াত গাড়ী পাৰ্কিং কৰিবলৈ নিদিব। যুদ্ধৰ সময়ত বিমান ইয়াত অৱতৰণ কৰিব, সেই বিমানবিলাক চাগে ইয়াত পাৰ্কিং কৰিবৰ কাৰণে তেনেকুৱা বনাইছে। আপোনালোকে মোৰ ভিডিঅ'টো চাব, মোৰ ভিডিঅ'টো চাই লাইক কমেণ্ট শ্বেয়াৰ কৰিব, আৰু সকলোৱে মোৰ চেনেলটো সৃষ্টি মাৰ্চেল আৰ্ট নামৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। ধন্যবাদ। গুড বাই, গুড মৰ্ণিং।